আপোনালোকৰো বাৰু কেতিয়াবা এনেকুৱা হয়নে যে ভাবি আছে বেলেগ কিবা এটা কাম কৰিম আৰু হৈ উঠে তাৰ আগতে বেলেগ কিবা এটা কাম, মানে বেলেগ কিবা এটা কাম কৰিবলৈ লোৱাৰ আগত আন কিবা এটা কাম এনেকুৱা আহি পৰে যেন সেইটো কামহে আগতীয়াকৈ কৰিবলগীয়া হয়। আচলতে আমাৰো সেইকেইদিন এনেকুৱা ধৰণেই হৈ আছে। ভাবি আছোঁ যে বিয়াখনৰ কাৰণে কিবা কিবি কৰোঁ, কিন্তু তাৰ আগতেই কিছুমান এনেকুৱা কাম ওলাইছে সেইখিনি কামহে আগতীয়াকৈ কৰিবলগীয়া হৈছে। উপায় নাই মুঠতে। আৰু আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। অলপমান সোনকালকৈ উঠিছোঁ, মানে এতিয়া 5মান বাজিছে। আজি সোনকালকৈ উঠিছোঁ। আগতেও বাৰু সোনকালকৈ উঠোঁ, তথাপিতো আজি অলপমান বেছিকৈ সোনকাল। মানে আজি পাপা এফালে যাবলগীয়া আছে, তিনিচুকীয়ালৈ যাবলগীয়া আছে, আৰু তাৰ কাৰণে সোনকালকৈ উঠিছোঁ। যিহেতু ইয়াৰ পৰা 7মান বজাতে ওলাই যাব, সেইকাৰণে এতিয়া উঠিলোঁ। আৰু কালি ৰাতি শোৱাও দেৰি হ'ল, কিবা কিবি অলপমান কাম আছিলে, কামখিনি কৰি মেলি লওঁতে দেৰিয়ে হৈ গ'ল। তথাপিতো ৰাতিপুৱা সোনকালকৈ উঠিবলগীয়াই হ'ল। আৰু কালি অনা বস্তু কিছুমান আছিলে আৰু সেইখিনি মই চিজিল কৰি থৈ লৈছোঁ। ৰাতিপুৱা যিহেতু গৰম পানী গিলাচ খোৱাৰ অভ্যাসটো আছে, ফাৰ্ষ্ট গৰম পানী গিলাচ খাই লওঁ, তাৰপিছতহে চাহ তাহ খোৱা হয়। তাৰ আগত আজিও ৰাতিপুৱাই শুই উঠি মুঠতে গা পা ধুই মেলি গৰম পানী গিলাচ খালোঁ। আৰু এতিয়া মাহঁতো উঠিলে, গতিকে ভাবিছোঁ চাহকণ বনাই লওঁ। আৰু এইফালে এতিয়া চাহকাপ বনাই ল'লোঁ। ৰাতিপুৱা লাল চাহকে খাওঁ, বাৰু গাখীৰ চাহ বিশেষ নাখাওঁৱেই, লাল চাহেই খোৱা হয় আমাৰ প্ৰায়। আৰু পাপাৰ কাৰণে মায়ে লৰালৰিকৈ এয়া অকণমান ভাত যোগাৰ কৰি দিছে, মাছ ফ্ৰাই কৰি পাপৰ ফ্ৰাই কৰি এনেকৈ দিছে আৰু চিম্পুলকৈ একেবাৰে। তাৰপিছতে পাপা ওলাই গ'ল আৰু এইফালে মই অলপ চলপ কাম কৰিবলৈ লৈছোঁ, মানে ঘৰ চৰবোৰ অলপ মচি দিছোঁ। এইকেইদিন যিহেতু পেণ্ডেলো দি আছে, গতিকে ধূলি চুলিও আহিছে, আৰু সেইকাৰণে ঘৰ চৰবিলাক অলপমান চাফা কৰি লৈছোঁ। পাপা তিনিচুকীয়ালৈ গৈছে, মানে বাক আনিবৰ কাৰণে গৈছে। মানে তাই বিশেষ এটা কামত আকৌ এফালে যাব লাগিব, সেইকাৰণে এৰাতিৰ কাৰণে ঘৰলৈ আনিব আৰু ঘৰৰ পৰাই যাব। সেইকাৰণে পাপাই বাক আনিবৰ কাৰণে গৈছে, মুঠতে উপায় নাইকিয়া হৈছে। চব কাম একেলগে হৈ উঠাৰ গতে হৈছে আৰু সেইকাৰণে অলপমান দিগদাৰো হৈছে। হ'লেও যি কি নহওক, সময়ৰ কাম সময়ততো কৰিবই লাগিব নহয় জানো। আৰু এইফালে আমাৰ আজি পেণ্ডেলৰ টিংখিনি উঠাই দিয়া হৈছে আৰু অলপ আছেগৈ। আৰু এইফালে ফুল কেইজোপামান যেনে তেনে ৰখোৱা হৈছে, নাজানো আৰু দেই কিমানখিনি হ'বগৈ। থাকিব বুলি কৈছে বাৰু। আৰু এইফালে টিংখিনি উঠাই মেলি হৈছেগৈ। আজি বোলো দিনটো ভ্লগ এটা কৰি ৰাখি থওঁ, দিনটো মই কি কৰিলোঁ পাছত চাবলৈকে হ'ব। কিন্তু কি হ'ল গম পাইনে, মাজতে পাহৰি থাকিলোঁ যে মই ভিডিঅ' কৰি আছিলোঁ। তাৰপিছত একেবাৰে সন্ধিয়া প্ৰাৰ্থনা কৰাৰ পিছত মনত পৰিলে ঘপককৈ যে মই ভিডিঅ' কৰি আছিলোঁ নহয়, আজি ভ্লগ এটা লং ভ্লগ এটা দিম বুলি ভাবিছিলোঁ। তাৰপৰা সেয়া মনত পৰি পিনি লৰালৰিকৈ আকৌ ভ্লগ ষ্টাৰ্ট কৰিছোঁ। এতিয়া সন্ধিয়া 7-7:30মান হৈছে। পাপাহঁত আহি পালেহি, আৰু তেতিয়া মনলৈ আহিলে যে মই ভিডিঅ' এটাটো কৰি আছিলোঁ, কণ্টিনিউ কৰি দিয়া যাওক। আৰু সেইকাৰণে ভিডিঅ'টো পুনৰ ষ্টাৰ্ট কৰি দিছোঁ। চাহ খাবলৈ মন কৰা নাই, সেইকাৰণে ভাবিলোঁ জুজকে দিওঁ। তাই লৈ আহিছিলে আচলতে জুচ, আৰু এইফালে কাজু আৰু খেজুৰ দিছোঁ। এয়াকে দিছোঁ, চাহ যিহেতু নাখায়। আৰু এইফালে ভাগৰ লাগিছে অলপ, সেইকাৰণে বহিছে পাপাও, আৰু কথা পাতি আছোঁ। আৰু আমাৰ এনেও বহুত দিনৰ মূৰত যিহেতু 4টা লগ খাওঁ, সেইকাৰণে কথা বতৰা ধেৰ ওলায় আৰু কিবা কিবি। আৰু সেয়াই, আৰু বা আহি পোৱাৰ আগতে মায়ে আচলতে ধুনীয়াকৈ ভাতকেইটাও ৰেডি কৰি থৈছিলে। এইফালে টেঙা দি মাছ বনাইছিলে, আৰু বেঙেনা ভাজি আৰু গোটা ভাজি তেনেকৈ বনাইছিলে। আৰু এই যে আচাৰ দি আছে মায়ে, সেয়া খুৰী এগৰাকীয়ে দি পঠাইছিলে তিনিচুকীয়াৰ পৰা। ইমান মৰম দেখিছেনে বাৰু। আজিলৈ ভ্লগটো ইমানে আছিলে, বাই।